ফুলে গা ধুব লাগে, যাৰ ছাঁটো গছকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাকো অপবিত্ৰ কৰিছে। এই কথা শুনিহে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এতিয়া চান্দালিনীয়ে ক'লে, বোপা নাৰদ তুমি ঠিকেই কৈছা, কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱন্তৰ ওচৰত মোৰ এটা নিবেদন আছিলে, আৰু সেই নিবেদনত তেওঁ অনুমোদন জনাইছিলে। মোৰ নিবেদন ভাগ আছিলে, প্ৰভু কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, প্ৰভু নচাৰ উপস্থিত তোৱাচৰণ নলয়। প্ৰভু মোক তুমি কৰ্মফলে য'তেই জন্ম নিদিয়া মোক ক'ব লগা নাই, কিন্তু তাতেই থাকি যাতে তোমাৰ চৰণ চিন্তা কৰিব পাৰোঁ, সেই কৃপা তুমি মোক কৰিব লাগিব। গতিকে বোপা নাৰদ তুমি কোৱাৰ দৰে মই কৰ্ম দুখত চান্দালিনী গৰ্ভত জন্ম ল'লো সঁচা, কিন্তু কৃষ্ণ কি পৰম দেৱ সংসাৰতে সাৰ, পাতকী কৰে মাত্ৰ নাম লৈলে যাৰ। সেই কৃষ্ণ এৰি যিটো আন দেৱ পূজে, পশুটো অধম সেইটো একোৱে নুবুজে। হেন পাখণ্ডত মই কৰিলো আলাপ, এতেকে সিজিল মোৰ অৱচন। নাই কৃষ্ণ দেৱতাক চিনি নাপায়, অপদেৱতা উপাসনা কৰাৰ যিটো পাপ, সেই কথা শুনাৰ লগে লগে ময়ো সমভাগী হলো। আৰু আচৰিত ঠাইতো তেওঁ কথা শুনি চান্দালিনী এই মুহূৰ্তলৈকে মই নিজকে 12 বৈষ্ণৱৰ ভিতৰত এজন শ্ৰেষ্ঠ বৈষ্ণৱ বুলি মই গণ্য কৰি আছো, কিন্তু তোমাৰ কথাই মোক সংস্কাৰ কৰি দিলে। অতি পাতকী কৰি হৰিষ হিয়াৱৈ কৃষ্ণ একলিংগ ভৈৰৱ পুণ্যশালী সিও বিচিত্ৰ, পবিত্ৰকাৰী কৰে পবিত্ৰ। নাৰদ এনেই পবিত্ৰ আৰু পবিত্ৰ কৰি দিলে। নাৰদ চান্দালিনী মই তোমাক এই মুহূৰ্তলৈকে নিজ জাতি বুলি গণ্য কৰিছিলো, কিন্তু তোমাৰ বক্তব্যই আজি মোক সংস্কাৰ কৰি দিলে, মোক দিব্য জ্ঞান দিলে। চাৰিও বেদৰ তত্ত্ব তৰি আছো জানি, তৰি উত্তম জাতি তৰি মহা জ্ঞানী, তীৰ্থকো পবিত্ৰ কৰে ইটো পুনচিত, তোক দৰ্শনে হৈ জগতৰ ৰবি। মনত ৰাখিব দেই, ভকতক দৰ্শন হলেও পাপ বিনা হয়। দৰশিলা অপুৰ আগে দশম স্কন্ধ, শিলাময় জলাশয় দেৱতীৰ্থ যত, জানি নহা কাৰাকবি দেৱতীৰ্থ হয়, তথাপিতো সাধুৰ সংগ শ্ৰেষ্ঠ কি কৰে। দেৱে পিঠে চিৰকালে পবিত্ৰ কৰে, দৰ্শনে মাত্ৰ শুদ্ধ কৰে সাধু। আপুনি দেৱতাৰ বিধ উপাসনা কৰিলে বহু দিনত পুণ্য হ'বও পাৰে, নহ'বও পাৰে, কিন্তু ভকত দৰ্শন কৰাৰ লগে লগে আপোনাৰ দেহ মন সকলো পবিত্ৰ হৈ যাব। সেইকাৰণে আমাৰ গীতবিলাকত, আমাৰ সাংসাৰিক, আমাৰ গৃহস্থী গৃহাশ্ৰমবিলাকত আমাৰ ভকতৰ পদধূলিটো আমি কামনা কৰিব লাগে। কাৰ দৰে? মাধৱ পুৰুষৰ দৰে। মাধৱ পুৰুষে প্ৰথম টকা পইচা বিচৰা নাই প্ৰভুৰ পৰা। কি বুলি কৈছে? ইপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম, ভক্তৰ সংগ সদা নুবুচুক মুখে পোৱা গুণৰ নাম। গতিকে ভকত নাহিলে আপুনি ঈশ্বৰৰ নাম ক'ত পাব? ঈশ্বৰৰ নাম নহ'লে আপোনাৰ পাপ দংশন কেনেকৈ হ'ব? পাপটোতো মানে এনেই নাইকিয়া হোৱা বস্তু নহয়। হৰি নাম সূতাখন পাপ সুখান বন, খনেকতে দহি কৰে চন। সেইকাৰণে চতুৰ্থ স্কন্ধ ভাগৱতত পিতৃ প্ৰভুৱে আহি আমাক কৈছে কি? যাহাৰ গৃহত নহি উপগত, একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। আমাৰতো সদায় কৰিব লাগে। নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও। মনত ৰাখিব দেই, বছৰেকত এবাৰ হ'লেও আপোনাৰ গৃহত যদি ভকতৰ 4জনৰ পদধূলি পেলাই ঈশ্বৰৰ নাম এষাৰ গোৱাব নোৱাৰে, আপোনাৰ ঘৰখন কেতিয়াও প্ৰদূষণ মুক্ত হ'ব নোৱাৰে। মনত ৰাখিব আপোনাৰ সেই সেৱাটো গুৰুজনে কি বুলি কৈছে? চাবা দেই, তোমাৰ ঘৰত আহি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি এবছৰৰ কাৰণে তোমালোকৰ ঘৰখন পাপমুক্ত হওক, আয়ুষ্মান হ'ব, উন্নতি হওক, সুখ শান্তি থাকক বুলি স্বয়ং ভগৱন্তই আহি আমাক নকয়। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেই ভাবি সবাকো কৰিবা ভগৱান। চবতে মই আছো, কিন্তু মূৰ্তিমন্ত্ৰ হৈ আছো। আজি আপোনাৰ ঘৰখনত আমি ভকতে আজি একে মুখে ফুকন বাপক গীৰ্গনৰ কথা কি বুলি ক'লো? হৰি ৰাম, হৰি হৰতি পাপ ইতি হৰি। আমি চব এক আত্মাৰূপে, আত্মা ঈশ্বৰ আমি সকলোৱে একে মুখে ভগৱন্তক ক'লো, প্ৰভু এই ঘৰখনৰ পৰা পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা। ৰাম নামত ৰমণ কৰি তেওঁলোকক চৈতন্য কৰি ৰাখা, এই আশীৰ্বাদ দিলো। গতিকে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ হ'ব। তোমালোকে যেতিয়া ক'লা তোমালোক মোৰ অতি প্ৰিয়, মোৰ নিজতকৈ তোমালোকক ভাল পাওঁ, তোমালোকে যেতিয়া আশীৰ্বাদ দিছা মই তেওঁলোকক কল্যাণ কৰিমেই। এই উপলব্ধিটো অনাই দিব লাগিব, হয় নাই? আজি আমাৰ বহুত গৃহস্থী আছে, বছৰৰ পিছত বছৰ গৈ আছে, ধন উপাৰ্জন কৰি আছে, কিন্তু 4জন ভকতক নি পদধূলি এটা পেলাই ঈশ্বৰৰ নাম এষাৰ লোৱা মানে সংখ্যাই বেছি হ'ব নেকি? হ'ব
গতিকে সেইসকলক কি হ'ব, একালো নাই। এইফালে দুহাতে আনিব, কি কয় ভগৱানে কৈছে তুমি দুহাতে আনিলা, মই চাৰিহাতে লৈ গ'লে তুমি কি কৰিবা, তোমাৰ কোনোদিন শান্তি নহ'ব। গতিকে মোক এগুণ দিয়া, মই অনন্ত গুণ দিম। গতিকে মই এই কথা ভাগৱতত লিখি লৈ আহিছোঁ, তোমালোকে শুনিবা, পঢ়িবা, ভকতৰ সংগলৈকে যাবা, গৈ মনটো সংস্কাৰ কৰিবা। মন সংস্কাৰ নকৰিলে তুমি কেতিয়াও উত্তৰণ হ'ব নোৱাৰিবা। সম্পদকো জানা নহয় সম্পদ। আমি পকা ঘৰ বনাইছোঁ, ধন টকা পইচা গাড়ী মটৰ কিনিছোঁ, গুৰুজনে কৈছে সেইবোৰ সম্পদ নহয়। সম্পদকো জানা নহয় সম্পদ, জানা আপদকো নহয় আপদ। কেতিয়াবা দুখ কষ্ট পাইছা, সেইটো আচল আপদ নহয়। যে পৰম সম্পদ তুমি ল'বা, পৰম সম্পদৰ হৰিভকতি। আজি আপোনালোকৰ ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, চবৰে বিষয় কাম আছিল, কিন্তু আপোনালোকে ত্যাগ কৰি আহিলে। যে বিষয় কাম কৰি বহুত উপাৰ্জন যেনিবা কৰিলে, ধৰি লওক আজি ইয়ালৈ নাহি পেলাই, কিন্তু সেইখিনি ধন নিব পাৰিব জানো? সেইখিনি ধন বা সেইখিনি সম্পত্তি আমি লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰ সৃজন, মৰিলে লগে নাযায়। লগত নিব নোৱাৰা ধনতে আবদ্ধ হৈ নাথাকিবা, লগত নিয়া ধন ঘটিবা বুলি কৈছে। কি শৰীৰ ভকতি পৰম সম্পত্তি, ইহ পৰলোকে পায়। আজি শুনা কথাখিনিয়ে আপোনাৰ গোটেই জীৱনত ক্ৰিয়া কৰি থাকিব, মনত পৰি থাকিব, আনন্দ দি থাকিব আৰু পৰকালত গতি দিব। গতিকে এই ধনটো আমাক ঘটিবলৈ মহাপুৰুষে বেদৰ যোগেদি আহ্বান জনাইছে। পৰকালত ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি ঐতো এটিক্ষণে এৰা আলজাল পাছ